আজি CPI শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী আমি ৰাখিছোঁ। অৱস্থান ধৰ্মঘট প্ৰধানতঃ জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক তদন্ত ক্ষিপ্ৰগতিত আচলতে চলাই দোষীক দৃষ্টান্তমূলক শাস্তি দাবী জনাই আমি এই কাৰ্যসূচী ৰাখিছোঁ। ইয়াৰ উপৰি আমি ভালেকেইটা দাবী ৰাখিছোঁ যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসমক জনজাতি ৰাজ্য ঘোষণা কৰিব লাগে। ইয়াৰ উপৰিও মানে ভাৰতৰ সংবিধানৰ 370 আৰু 371 নং অনুচ্ছেদ অনুসৰি অসমক বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান কৰিব লাগে। ইয়াৰ উপৰিও আমি কৈছোঁ যে অসমৰ সম্পদ ভূমি হওক মাটি হওক আৰু অন্যান্য সম্পদবিলাক কৰ্পৰেট গোষ্ঠীক গতাই দিয়াৰ কাৰোবাৰটো বন্ধ কৰিব লাগে আৰু অসমৰ জনগণৰ অধিকাৰৰ পৰিপন্থী যি আমাৰ মানে বসুন্ধৰা আঁচনি আছে এই বসুন্ধৰা আঁচনি শীঘ্ৰে বাতিল কৰিব লাগে, এই দাবী আমি ৰাখিছোঁ। গতিকে এই দাবীবিলাকৰ লগতে আমি প্ৰধানতঃ আমি ক'ব বিচাৰিছোঁ যে হাৰ্ট অফ জুবিন গাৰ্গক যি ধৰণে আচলতে হত্যা কৰা হ'ল, পৰিকল্পনা কৰা হ'ল, আমি সন্দেহ উপজিছে বিজেপি চৰকাৰ, বিজেপি দল আৰু RSSৰ প্ৰতি আমাৰ সন্দেহ উপজিছে। আচলতে জুবিন গাৰ্গে যি ধৰণে বিজেপিক সমালোচনা কৰি আহিছিল, বিগত সময়ছোৱাত বিজেপি চৰকাৰ কাম কাজক সমালোচনা কৰি আহিছিল, যে যি ধৰণে জুবিন গাৰ্গে কৈছিল যে বিজেপিক ভোট নিদিব, যেতিয়াই বিজেপিয়ে অসম বিৰোধী কাম কাজ কৰে তেতিয়াই বিজেপিক ভোট নিদিবলৈ আহ্বান জনাইছিল। বিজেপিয়ে কৈছিল যে আমাৰ জুবিন গাৰ্গে কৈছিল যে নৱপ্ৰজন্মই চৰকাৰ ভাঙিবও পাৰে, নৱপ্ৰজন্মই চৰকাৰ পাতিবও পাৰে, এই আহ্বানটো দিছিল। লগতে কৈছিল যে যেতিয়া কাৰ আনিছিল এই কাৰৰ বিৰুদ্ধে তেখেতে সন্মুখৰ পৰা থিয় হৈ আচলতে প্ৰতিবাদ কৰিছিল। যেতিয়া দীঘলী পুখুৰী পাৰত গছ কাটে তেতিয়াও আচলতে জুবিন গাৰ্গ সক্ৰিয় হৈছিল, সৰব হৈছিল। তেখেতে কৈছিল যে য'ত গছ লাগে তাত গছ কাটিছে আৰু য'ত গছ নালাগে তাত গছ ৰুইছে, এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ উপৰিও তেখেতে স্পষ্টভাৱে কৈছিল যে মই এজন কমিউনিষ্ট, মই এজন ছ'চিয়েলিষ্ট, মই এজন বাওঁপন্থী, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো মানে এই জাতি নাই, ধৰ্ম নাই, ভগৱান নাই, এই ধৰণৰ কথা জুবিন গাৰ্গে কৈছিল। আৰু ইয়াৰ উপৰিও এবাৰ মাজুলীত আচলতে এজন সত্ৰাধিকাৰে যেতিয়া তেখেতক সম্বৰ্ধনা জনায় সেই মুহূৰ্ততো তেখেতে কৈছিল যে মই কোনো প্ৰভু ঈশ্বৰক বিশ্বাস নকৰোঁ। এনেধৰণৰ আচলতে কথাবিলাকৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংঘাতিক ধৰণে দিছিল। আমাৰ ৰাজহুৱা বিভিন্ন কাৰ্যসূচীবিলাকত এয়াৰ আমাৰ উদাহৰণ আছে। তেখেতে কৈছিল যে এনেকুৱাও শিল্পী আছে যিয়ে ভগৱানক বিশ্বাস নকৰে, এনেকুৱাও শিল্পী আছে যিয়ে চৰকাৰৰ নীতি নিৰ্দেশনাক অমান্য কৰে। গতিকে এই ধৰণৰ প্ৰত্যুত্তৰ দিবলৈ হিমন্ত বিশ্ব শৰ্মাই বাধ্য হৈছিল। সেয়েহে আমি সন্দেহ কৰিছোঁ যে বিজেপি আৰু RSSে আচলতে এই স্পষ্টবাদী সাহসী শিল্পীজনৰ এই চোকাৰ সমালোচনাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আচলতে সুপৰিকল্পিতভাৱে তেখেতক হত্যা কৰিবলৈ দীঘলীয়া পৰিকল্পনা কৰিছিল। আৰু অৱশেষত এই শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আচলতে তেখেতসকলে এই ষড়যন্ত্ৰত সফল হ'ল। গতিকে এইটো আমাৰ ভাবিবলৈ আমি বাধ্য হৈছোঁ, সন্দেহ উপজিছে। লগতে আমি স্পষ্ট হ'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা তেখেতৰ পৰিয়ালৰ প্ৰতি যিটো অভিযোগ উত্থাপিত হৈছে, এই নৰ্থ ইষ্ট ফেষ্টিভেলত তেখেতৰ পৰিয়ালৰ বিশেষকৈ তেখেতৰ পত্নীৰ নাম সাঙুৰ খাই পৰিছে। তেখেতো এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কিবা প্ৰকাৰে জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে। সেয়েহে অসমবাসী ৰাইজে জানিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা তেখেতে স্পষ্ট কৰক তেখেতৰ পত্নী এই ফেষ্টিভেলৰ লগত জড়িত আছিল নে নাই। গতিকে এইখিনি কথাৰ ভিত্তিত, এইখিনি দাবীৰ ভিত্তিত আমাৰ এই কাৰ্যসূচী আমি ৰাখিছোঁ আৰু এই কাৰ্যসূচীৰ ধাৰাবাহিকতা আমি ৰক্ষা কৰি বিভিন্ন জিলাই জিলাই আমি এই কাৰ্যসূচী ৰখাৰ সিদ্ধান্ত কৰিছোঁ।